বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থকাটোৱে বিচাৰোঁ। আজি মই এগৰাকী কণমানিৰ প্ৰতিভা দেখুৱাবলৈ চেষ্টা কৰিম। ইমানেই ধুনীয়া বিয়া গীত গাইছে নহয়, আপোনালোকে মানে শুনিলে মানে চকু পানী ৰখাব নোৱাৰিব। ইমানেই ধুনীয়া মানে বিয়া গীত কি ক'ম মই আপোনালোকক, কওকচোন। ইমানেই ধুনীয়া কণমানি এগৰাকী সুৰে চাবানে, তেওঁ গীতে শুনিবানে, তেওঁ নাম শুনিবানে, কি শুনিব কওকচোন আপোনালোকে, কি শুনিব কওক। ইমানেই ধুনীয়াকৈ গাইছে, বিয়া গীতটো শুনিলে বিয়া হ'বলৈ মন যায়। কিন্তু উপায় নাই, আমাৰ কপালত কেতিয়া যে খুলিব ঐ। মুঠতে বেছি দেৰি নকওঁ, এই ভণ্টিগৰাকী বিয়া গীতটো শুনাবলৈ চেষ্টা কৰিছোঁ, শুনকচোন বাৰু আপোনালোকে। জুৰু নাহি ৰৈ আছে আদৰু গয়ুলো আহিছে জোৰোণখন বহিছে বাজ উঠাচোন কুঞ্জনী অলংকাৰ পিন্ধাই নিপিন্ধো অলংকাৰ ৰামচন্দ্ৰক কবা ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা। ও মন্তগৰ ৰামচন্দ্ৰ আহিছে অযোধ্যাৰ নগৰ জনকৰ জীয়াৰী ও মন্তগৰ সীতা সুন্দৰী ও মন্তগৰ ও ৰঘুপতি জোৰা নাম গাবলৈ দিয়ক অনুমতি। তমানে তবলা দৰা ঘৰৰ নামতি টোপনি গ'ল হ'বলা। ৰাইজ সকলোৱে হ'ব আজি সাক্ষী, হ'ব আজি সাক্ষী। আগে আগে জোকাই লৈছে সুদাই নেৰি মাজি। ও পকা কমলা কইনা ঘৰৰ নামতি চকু ফুটিল হ'বলা। বনে বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাবা দে ধেমালিহে কৰিলো। আখৈ দিয়া মৰে ভাল ঐ ৰাম মৰে ভাল। আজিৰ পৰা তোমাৰ লগত গোট ছিঙি যায় ঐ ৰাম গোট ছিঙি যায়।
লাগিলে ক'বচোন, কমেণ্ট কৰি। মোক যে বিৰাট ভাল লাগিলে, বিৰাটেই ভাল লাগিলে, ভাল এটা কমেণ্ট কৰি আপোনালোকে জনাব। আৰু এই ভণ্টিগৰাকীক আপোনালোকে মৰম চেনেহ কৰিবচোন। আৰু ময়ো মোৰ চেনেলৰ তৰফৰ পৰা তেওঁক বহুত মৰম কৰিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ, আৰু যাতে ভাল বিয়ানাম গাওক আৰু ভাল মানে বিয়া গীত পৰিৱেশন কৰি ওলাই যাওক ৰাইজৰ মাজলৈ, আৰু বিয়াবিলাকত প্ৰগ্ৰেম কৰকগৈ, তেওঁলোকে নাম গাওকগৈ, তাৰে মানে আশীৰ্বাদ কৰিছোঁ। আৰু তেওঁ ছোৱালীগৰাকীৰ মনৰ আশাবিলাক পূৰণ হওক অতি সোনকালে। যিহেতু ইমান সৰুতে যে তেওঁ যে কৰিব পাৰিছে, ইমান ধুনীয়া গীত এটা যে গাবলৈ পাৰিছে, আৰু ডাঙৰ হ'লে কি কৰিব এগৰাকী, ডাঙৰ হ'লেতো আৰু তাতকৈ বেছি হ'ব। আৰু সদায় অকল তাই মানে গীত গাই ডাঙৰ হ'ব নোৱাৰে, অসমৰ ৰাইজ লাগিব, অসমৰ ৰাইজে তেওঁক মৰম কৰিব লাগিব, প্ৰগ্ৰেমত মাতিব লাগিব। প্ৰতিভাবিলাক সদায় আমি এনেকুৱাবিলাক কিয় লৈ আনো জানো আমি, কাৰণ তেওঁলোকে সদায় ওপৰলৈ উঠোৱাটো চেষ্টা কৰোঁ। তেওঁলোকে মানে গীত কিছুমান মনৰ ভাৱনা থাকে, যে মনৰ আশা থাকে যে আমি ইমান ধুনীয়া গীত গাই আজি ওলাই যাব পৰা নাই, কিয়নো বহুত দুখ কৰে কিছুমান ল'ৰা ছোৱালী। সেইবাবে তেওঁলোকক গীতবিলাক লৈ আমি উলিয়াই দিওঁ, যাতে কোনোবাই দেখক আৰু কোনোবাই তেওঁক মাতি আনক, প্ৰগ্ৰেম কৰা দুই এপইচা ঘটক, চবেই ঘটিব লাগে, হয় নাই কওকচোন বাৰু। ছোৱালী মানুহ যিহেতু মানে দিওঁতাও নাই আজিকালি দিনত, তেওঁলোকে নিজে কৰ্ম কৰিব লাগিব, নিজে গীত গাব লাগিব, অভিনেত্ৰী হ'ব লাগিব, বহুত কথা থাকে ছোৱালী মানুহৰ ক্ষেত্ৰত। সেইকাৰণে ছোৱালী মানুহ সদায় মানে আগলৈ নিয়াটো আমি চেষ্টা চলাব লাগে। গতিকে আজিয়ে ইমানে কৈ মেলি মানে ভিডিঅ'টো সামৰণি মাৰিছোঁ, যিহেতু মোৰ বিৰাট টোপনি ক্ষতি হৈ আছে। মানে কালিৰ পৰা বিয়া খাই আছোঁ, টোপনি ক্ষতি হৈছে, মই থাকিব পৰা নাই। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভণ্টিজনী বহুত মৰম কৰিছোঁ দেই তোমাক, যাতে কোনোবা ৰাইজে দেখি তোমাক আঁকোৱালি লয়, যাতে সকলোৱে মাতে তোমাক মৰম চেনেহ কৰি, আৰু এনেকৈ বিয়ানাম গাব।